ওয়ালিয়ে কামিল শেখ জালালউদ্দিন তবরেজি রহমাতুল্লাহ আলাইহ ১১৭তম ওরস উদযাপন সমিতিৰ আজিৰ এই পবিত্ৰ জলসাৰ সম্মানীয় সভাপতি দামাত বাৰাকাতুহুমুল আলিয়া, লগতে ষ্টেজত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা নেকিবুজ্জামান ডাঙৰীয়া, সন্মুখত মোৰ আব্বাজানৰ বয়সীয়া মুৰব্বী চাহেবান, যুৱক ভাই বন্ধুসকল, মই সকলোকে প্ৰথমতে সালাম জনাইছোঁ। আসসালামু আলাইকুম। আপোনালোক সকলোৱে ভালে আছে? ভালে আছে আপোনালোকে? আমাৰ মহান নবীজীৰ এই আদৰ্শ সৰ্বপ্ৰথম সালাম দিব লাগে, তাৰপিছত সুধিব লাগে ভাল আছে না বেয়া আছে। এইটো নবীজীৰ সুন্নত। সকলোৱে কওক সুবহানাল্লাহ। আমাৰ মহান নবীজীয়ে ১৪৫০ বছৰ আগতে কৈছিলে, সেইজন ব্যক্তিক তোমালোকে সালাম দিবা যিজনক চিনি পোৱা, আৰু সেইজন ব্যক্তিক সালাম দিয়া যিজনক চিনি নোপোৱা। সালাম দিয়াৰ পিছতে সেই মানুহজনক পাৰিলে মুছাফা কৰিব লাগে, আৰু সেই মানুহজনৰ বিষয়ে সুধিব লাগে, ভাই আপুনি ভালে আছে? এই আমলটো কৰিলে আল্লাহ পাক ৰব্বুল ইজ্জতে এই আমলৰ ওছিলায় এজনৰ লগত আনজনৰ মহব্বত সৃষ্টি হৈ যায়। যেনেকৈ সুবহানাল্লাহ। আমি ইতিমধ্যে শুনিছোঁ, আৰু আপোনালোকে মোক চিনি পাইছে নে নাই নাজানো। আগতে মই দুবাৰ আহিছোঁ, ৭ বছৰমান আগত। আজি তৃতীয় নম্বৰ মই আজি আপোনালোকৰ দাৱাত পাই খুবেই ভাল লাগিছে, আহি উপস্থিত হৈছোঁ। আপোনাসকলৰ লগত আহি দেখা সাক্ষাৎ হৈছে, খুবেই ভাল লাগিছে। আচলতে এইটো দীঘলীয়া সভা নহয়, ২-৩ ঘণ্টা ২ ঘণ্টা কমচ কম সময় যদি পোৱা গ'ল হয়, তেতিয়া আল্লাহ ৰছুল আল্লাহৰ আউলিয়াসকলৰ বিষয়ে বিতংভাৱে আলোচনা কৰিব পৰা গ'ল। সময় যিহেতুকে বহুত কম সময়ৰ ভিতৰত থুলমূল হিচাপ কৰা কেইটামান কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিম। মই আশা ৰাখিছোঁ আমি সকলোৱে আমল কৰিম ইনশাআল্লাহ। সকলোৱে মনোযোগেৰ কথাখিনি শুনাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ৰাস্তাতে যোৱা মানুহ গৈ থাকিব, অহা মানুহ আহিয়ে থাকিব। আচলতে যিজন মানুহে কথা কয়, সেই মানুহজনৰ কথা গুৰুত্ব সহকাৰে নুশুনিলে সেই মানুহজনৰ অন্তৰত দুখ লাগিব। মই যদি আপোনাৰ লগত মই কথা পাতি থাকোঁ, আপুনি যদি বেলেগ ফালে চাই থাকে, মই ভাল পামনি? আৰু আপুনি যদি মোৰ লগত কথা পাতে, মই যদি বেলেগ ফালে চাই থাকোঁ, আপোনালোকে ভাল পাব? নিশ্চয় নাপায়। আপুনিও ভাবিব যে মোৰ কথাখিনি তেওঁ গুৰুত্ব সহকাৰে শুনাম। যিয়ে নহওক ভাই বন্ধুসকল, আমি মুছলমান মানুহ, আমাৰ পৰিচয় হৈছে আমি মুছলিম। তাৰ ডেফিনেশ্যন হ'ল যে আমি সৃষ্টিকৰ্তা এজন খালিক ও মালিকক মাবুদ হিচাপে মানো। তেওঁ এক হয়, যিজনৰ নাম আল্লাহ হয়, আল্লাহৰ বাহিৰে কোনো মাবুদ হ'বই নোৱাৰে। ইবাদতৰ হকদাৰ, বন্দেগীৰ হকদাৰ মাত্ৰ আল্লাহ পাক ৰব্বুল ইজ্জতৰ জাত হয়। আল্লাহৰ বাহিৰে কাৰো কাৰণে ইবাদত বন্দেগী নহ'ব। সুবহানাল্লাহ। ভাই বন্ধুসকল, আমি নমাজ কাৰ কাৰণে পঢ়ো? আমি নমাজ আল্লাহৰ কাৰণে পঢ়ো, আল্লাহক সাজদা কৰোঁ। আমি মুছলমান হওঁতে এষাৰ কথা আমি মুখেৰে উচ্চাৰণ কৰিছিলোঁ, আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। এই দুটা কথা আমি
যেতিয়ালৈকে আমাৰ অন্তৰত আমি গাঁঠি ল'ব নোৱাৰো তেতিয়ালৈকে আমি মুছলমান বা মুমিন আমি হ'ব নোৱাৰিম। এক নম্বৰ কথা হৈছে আল্লাহৰ বাহিৰে কোনো মাবুদ নাই। ইবাদতৰ হকদাৰ মাত্ৰ আল্লাহৰ জাত, আল্লাহৰ বাহিৰে কোনো ইবাদতৰ হকদাৰ নহয়। সাজদা আল্লাহৰ কাৰণে হ'ব, ইবাদত নামাজ আল্লাহৰ কাৰণে হ'ব, রোজা আল্লাহৰ কাৰণে হ'ব, হজ যাকাত যিমান বিলাক আমল খায়ৰ আছে গোটেইখিনি আল্লাহৰ সন্তুষ্টিৰ কাৰণে আমি কৰিব লাগিব। সুবহানাল্লাহ। সেইজন আল্লাহ, যিজন আল্লাহ আকাশ জমিন পাহাড় পর্বত গোস্তরলতা ইত্যাদি 18,000 মখলুকাত সকলোবিলাক আল্লাহৰ বাহিৰে যিমানখিনি আছে সকলোবিলাকৰ সৃষ্টিকৰ্তা ওয়াহিদ লা শাৰিকা লা আল্লাহ ৰাব্বুল ইজ্জতৰ জাত। আল্লাহ খালিক হয়, সৃষ্টিকৰ্তা হয়, আল্লাহৰ বাহিৰে সকলোবিলাক মখলুক হয়। এই কথাটো আমি আমাৰ অন্তৰত গাঁঠি ল'ব লাগিব। আমাক যদি জিন্দা জ্বলাইও দিয়ে, আমাক যদি টুকুৰা টুকুৰাও কৰি যদি দিয়ে, তথাপিও আমি অন্তৰত এই কথাষাৰ ইয়াকিন ৰাখিব লাগিব, বিশ্বাস ৰাখিব লাগিব যে আল্লাহৰ বাহিৰে কোনো মাবুদ নাই, আল্লাহৰ বাহিৰে কোনো মাবুদ হবই নোৱাৰে। আল্লাহ ওয়াহিদ হয়, আল্লাহৰ বাহিৰে কোনো মাবুদ হবই নোৱাৰে। এই কথাষাৰ আমি নিজেও জানিব লাগিব। আমিতো জানোৱে আমাৰ সতি সন্তানবিলাকক নিজে নিজে নিজৰ ঘৰখনত আমি সকলোবিলাক কথা যেতিয়া শিকাব পাৰোঁ, আমাৰ সন্তানক আমি সকলোবিলাক শিকাব পাৰোঁ, কিন্তু বুনিয়াদী হিচাপে যেতিয়া আমাৰ বাচ্চাই মাত ফুটিব সেই সময়ত এই কথাখিনি মই কোৱাৰ বহু কাৰণ আছে। যিটো বৰ্তমান পৰিস্থিতি যিটো দেখি আছোঁ, আমাৰ যুৱকসকলৰ যিটো হাল অৱস্থা আমি নিজে চকুৰে আমি দেখি আছোঁ, সেইফালে লক্ষ্য ৰাখি মই য'তেই যাওঁ এই কথাষাৰ মই অতি গুৰুত্ব সহকাৰে মই মুছলমান ৰাইজৰ সন্মুখত দাঙি ধৰোঁ যে আমি আমাৰ সৰু বাচ্চাবিলাক যেতিয়া মাত ফুটিব সেই সময়ত এই বুনিয়াদী কিছুমান কথা তেওঁলোকৰ দিমাগত আমি সোমাই দিব লাগিব। লাগিব নালাগিব? জনাবক লাগিব নালাগিব? সেই সৰু অৱস্থাত যদি কিবা এটা কথা সেই সন্তানৰ মগজুত যদি সোমাই দিব পৰা যায়, কিয়ামত যিমান দিনলৈকে মানুহজন বাচি থাকিব এই কথাটো অন্তৰৰ পৰা বা মগজুৰ পৰা ওলাই নাযায়। সেইটো আমি ক'ব লাগিব যে আমি এজন আল্লাহৰ ইবাদত কৰোঁ, দ্বিতীয়জন আল্লাহৰ ইবাদত আমি নকৰোঁ। আল্লাহ ওয়াহিদ হয়, আল্লাহ এক হয়, আল্লাহৰ বাহিৰে কোনো মাবুদ হবই নোৱাৰে। দ্বিতীয়তে আমি আৰু এটা কথা আমি আমাৰ বাচ্চাবিলাকৰ অন্তৰত তেওঁলোকৰ দিমাগত আমি সোমোৱাব লাগিব। সেইটো হৈছে যে আমাৰ মহান নবী শ্ৰী ইমামুল আম্বিয়া, ইমামুল আসদিকা, ইমামুল আউলিয়া সকলো নবী ৰাসূল সকলৰ সৰদাৰ হযৰতে মুহাম্মদুৰ ৰাসূলুল্লাহ সকলে সাল্লাল্লাহু আলাইহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেওঁ নবী হয়, তেওঁ ৰাসূল হয়। যিমান বিলাক আম্বিয়া দুনিয়াৰ বুকুত যুগে 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 তশরিফ লৈ আহিছিলে, সকলোতকৈ শ্ৰেষ্ঠ সাইয়্যিদুল আম্বিয়া আর সাইয়্যিদুর রাসূল আমার মহান নবী শ্রী মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম। যেনেকে আল্লাহর জাতৰ লগত কোনো শৰীক নাই, আল্লাহর দৰে কোনো হ'ব নোৱাৰে। কুরআন পাকত আল্লাহ পাকে লাইসা কামিসলিহি শাইউন বলে ঘোষণা করেছে, কোনো বস্তু আল্লাহর দরে নহয় আর আল্লাহ কারো দরে নহয়। ঠিক তেনে ধরনে আমি আমার অন্তৰত ইয়াকিদা আৰু বিশ্বাস ৰাখিব লাগিব যে আমাৰ মহান নবী শ্ৰী ইমামুল আম্বিয়া রাহমাতুল লিল আলামিন সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দৰে যিমান বিলাক নবী ৰাসূল দুনিয়াত আহিছে কোনো হ'ব পৰা নাই আর কিয়ামতলৈকে হ'ব নোৱাৰে। সুবহানাল্লাহ, আল্লাহু আকবার। সেইজন মহান নবী শ্ৰী ইমামুল আম্বিয়া হয়, সকলো আম্বিয়া সকলৰ লিডাৰ হয়, সকলো আম্বিয়া সকলৰ সৰদাৰ হয়, আউলিয়া সকলৰ লিডাৰ হয়। সেইজন আমাৰ মহান নবী শ্ৰী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এই দুটা কথা, এটাৰ নাম হৈছে তাওহীদ আৰু এটাৰ নাম হৈছে ৰিসালাত। আমাৰ সৰু সৰু বাচ্চাবিলাকৰ জেহেনত আমি এই কথাটো সোমাই দিব লাগিব। লাগিব নালাগিব কওকচোন ভাই বন্ধুসকল? নামাজ জাকাত পিছত আহিব,
যদি আমি এই দুটা কথা যদি আমি ভুল করে পেলাম, যিমান নামাজ না পঢ়ক কিয়, যিমান হজ, যিমান যাকাত, যিমান রোজা না রাখক কিয়, সেই মানুহজন মুছলমানেই গণ্য নহ'ব। সুবহানাল্লাহ ওয়া বিহামদিহি। সেই কাৰণে সৰ্বপ্ৰথম তাওহীদ, ২ নম্বৰ ৰিসালাত, এই দুটা কথা ভালকে আমি নিজেও আমাৰ অন্তৰত সোমাই ল'ব লাগিব। আমাৰ সৰু সৰু বাচ্চাবিলাকৰ মন মগজুত এই কথাখিনি আমি ভালকে সোমাই দিব লাগিব। আল্লাহ যেনেকে ৱাহিদ হয়, আল্লাহৰ কোনো সংগী নাই, আল্লাহৰ কোনো শৰীক নাই, ঠিক তেনেধৰণে আমাৰ মহান নবীজি, যিজন মহান নবীজি উম্মত আমি, সুবহানাল্লাহ, যিজন মহান নবী আল্লাহ পাকে সৃষ্টি নকৰিলে আকাশ, জমিন, পাহাৰ, পৰ্বত, গছ তৰলা ইত্যাদি কোনো বস্তুই আল্লাহ ৰাব্বুল ইজ্জতে সৃষ্টি নকৰিলেহেঁতেন। আত্মাকে হাদিসে কুদসি লেখা আছে, হাত্তা মাদ্দাতু রাব্বিয়াকি, আল্লাহ পাকে কৈছে মই মাবুদ বুলি দাবীও নকৰিলোহেঁতেন। জোৰে কওক সুবহানাল্লাহ। এই মহান নবী ওমর মাহবুব, ওমর নবী তোমাক সৃষ্টি নকৰিলে মই আকাশ, জমিন, পাহাৰ, পৰ্বত, ১৮,০০০ মখলুকাত, লৌহ কলম, আরশ, কুরসি, হাত্তাকে মই নিজকে মাবুদ বুলিও দাবী নকৰিলোহেঁতেন একমাত্ৰ তোমাৰ খাতিৰে। সুবহানাল্লাহ। সেইজন মহান নবী উম্মত হওয়ার কারণে আমি সকলে হাত উঠাই একবার আল্লাহর শুকরিয়া আদায় করব। আলহামদুলিল্লাহ। হাত উঠাই আলহামদুলিল্লাহ। সেইজন মহান নবীর উম্মত আমি হব পাৰিছো। যিমান বিলাক নবী রাসূল দুনিয়াত আহিছে সকলোৱে আল্লাহৰ ওচৰত দোয়া কৰিছিলে যে আল্লাহ মোক জামানাৰ নবী কিয় বনালে, মোক কিয় রাসূল বনালে, মোক যদি নবী নবনায়, মোক যদি রাসূল নবনায়, শেষ জামানাৰ নবী উম্মত বনালেহেঁতেন মই আপোনাৰ দৰবাৰত আৰু বেছি বেছি শুকৰগুজাৰ হলোহেঁতেন। সুবহানাল্লাহ। হযরত ঈসা আলাইহিস সালাম আল্লাহ দরবারে দোয়া করিলেন, ইয়া আল্লাহ মোক আপনি রাসূল কিয় বনালে, ইনজিল কিতাবের উপর কিয় নাযিল করিলে, মোক যদি নবী রাসূল নবনায়, শেষ জামানাৰ নবী যদি উম্মত বনালেহেঁতেন মই আপোনাৰ দৰবাৰত আৰু কৃতজ্ঞ জ্ঞাপন কৰিলোহেঁতেন। সুবহানাল্লাহ। সেই কাৰণে যিসকল হজীসকল আপোনালোকে যেতিয়া হজ কৰিবলৈ গৈছে, আলহামদুলিল্লাহ মই গৈছিলোঁ, দয়াল নবীৰ মাজাৰ জিয়াৰত কৰাৰ লগতে আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৰ মাজাৰ, ৩ নম্বৰ হযরত উমৰ ফাৰুকৰ মাজাৰ, ৪ নম্বৰত এটা জায়গা খালি হৈ আছে। যেনেকৈ সুবহানাল্লাহ। চাওকচোন আমাৰ ইছলাম ধৰ্মটো কেনেকুৱা সত্য ধৰ্ম। নবীয়ে যেনেকে কৈ থৈ গ'ল ঠিক তেনেকে হৈ আছে। এটা জায়গা খালি আছে, এটা মাজাৰ গোটেইখিনি অলৰেডি বনি আছে। তাত হযরত ঈসা আলাইহিস সালাম যে আশা কৰিছিলে, মাবুদ তুমি মোক রাসূল কিয় বনালা, নবী কিয় বনালা, শেষ জামানাৰ নবীৰ উম্মত কিয় নবনালা। সুবহানাল্লাহ। আল্লাহ পাক রব্বুল ইজ্জতের দরবারে হযরত ঈসা আলাইহিস সালামের দোয়া কবুল হৈ গ'ল। আল্লাহ পাকে ঈসা আলাইহিস সালামের দোয়া কবুল কৰি পেলাই কয়, ঈসা তোমাক মই নবী বনাইছো, তোমাক মই রাসূল বনাইছো, যিটো দোয়া তুমি শেষত কৰিলা তোমাৰ সেই দোয়াও মই কবুল মঞ্জুৰ কৰিলো। তোমাক মই জিন্দা উঠাই ললো, কাৰণ হৈছে এটা সময় আকৌ তোমাক মই দুনিয়াৰ বুকুত পঠিয়াম, নবী হিচাপে নহয়, রাসূল হিচাপে নহয়, আখিৰ জামানাৰ নবী মুহাম্মদুৰ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতি হিচাপে। সুবহানাল্লাহ। সেইজন মহান নবী উম্মত হ'ব পাৰি মই আল্লাহ রাব্বুল ইজ্জতের দরবাৰত হাজার হাজার শুকরিয়া আদায় কৰিছো। আল্লাহ পাক রাব্বুল ইজ্জতে আমাক শেষ জামানাৰ নবী উম্মত বনাইছে। আবার জয় হোক আলহামদুলিল্লাহ। হাদিস শরীফত মোৰ মহান নবী এনেকে কৈছে, ইন্নাল জান্নাতা হুররিমাত আলাল আমবিয়াই হাত্তা আদখুলাহা ওয়া হুররিমাত আলাল উমামি হাত্তা লা ইয়াদখুলুনা উম্মতি। মোৰ মহান নবী কৈছে, ও মোর উম্মতি সকল, এ আল্লাহর বান্দা সকল, আল্লাহ পাক রব্বুল ইজ্জতে সকলো আম্বিয়া সকলৰ কাৰণে, সকলো রাসূল সকলৰ কাৰণে জান্নাত হারাম কৰি দিছে যেতিয়ালৈকে মই মুহাম্মদুৰ রাসূলুল্লাহ জান্নাতত কদম না ৰাখো। সুবহানাল্লাহ। সর্বপ্রথম জান্নাতত যেজন ব্যক্তি যাব সেইজন সাইয়্যিদুল আম্বিয়া, আমার দরদর নবী, গুনাহগার উম্মতের কান্ডার নবী হযরত মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। নবীয়ে কয় সকলো আম্বিয়া সকলৰ কাৰণে জান্নাত হারাম যেতিয়ালৈকে মই জান্নাতত প্ৰৱেশ নকৰি। লগে লগে আমার কথা হয়ে দয়াল দরদি নবীয়ে পাহৰি নগৈ পেলাই কৰে, ওয়া হুররিমাত আলাল উমাম হাত্তা লা ইয়াদখুলুনা উম্মতি। আৰু অন্য নবী রাসূল সকলৰ উম্মতৰ কাৰণে জান্নাত হারাম যেতিয়ালৈকে মোৰ উম্মত জান্নাতত না যাব। সুবহানাল্লাহ। জান্নাত জানে মারা যেজন মহান নবী আমার নবী, আর উম্মতি সকলের ভিতরে যেতিয়া নম্বর আহিব আমার আখির জামানার নবী মুহাম্মদুর রাসূলুল্লাহর উম্মত সর্বপ্রথম জান্নাতত যাব। আমার জীবন মালিক আলহামদুলিল্লাহ। সেইজন নবীর উম্মতি হওয়ার কারণে আকৌ আল্লাহর দরবারে শুকরিয়া আদায় কৰিছো। আলহামদুলিল্লাহ। ভাই বন্ধু সকল, টাইম বহুত
বহুত কম সময়ত আমি কেইটামান কথা আলোচনা কৰিম। মই কৈছোঁ যদি 1-1.5 ঘণ্টা 2 ঘণ্টা সময় থাকিল হয় ইনশাআল্লাহ কুৰাণ হাদিছৰ বিষয়ে আপোনাৰ আউলিয়াসকলৰ বিষয়ে আম্বিয়াসকলৰ বিষয়ে তন্ন কৰি কথা আলোচনা কৰিলোহেঁতেন, কিন্তু সময় যিহেতু শেষ হৈ যাব শৰ্টকাট কেইটামান কথা আলোচনা কৰোঁ। ভাই বন্ধুসকল, মই কালাম পাকৰি আয়াতে কৰিমা পঢ়িছিলোঁ, লাকাদ কানা লাকুম ফি ৰাসূলিল্লাহি উসওয়াতুন হাসানাহ। এই পৃথিৱীৰ মানুহসকল তোমালোকৰ দৈনন্দিন জিন্দগী তোমালোকে 24 ঘণ্টা দিন কেনেকৈ পাৰ কৰিবা, কাক চাই পেলাই তোমালোকে পাৰ কৰিবা, কেনেকৈ পাৰ কৰিবা? আল্লাহ পাক ৰব্বুল ইজ্জতে আমাক হুকুম দিলে যে মোৰ মহান নবীৰ চৰিত্ৰ তোমালোকে আঁকোৱালি লোৱা, মোৰ মহান নবীৰ জিন্দগী, মোৰ মহান নবী মুহাম্মদুৰ ৰাসূলুল্লাহৰ জিন্দগী তোমালোকৰ কাৰণে আইডল আৰু নমুনা। সুবহানাল্লাহ। আমি আমার মহান নবীজির চরিত্র আমি আঁকোৱালি ল'ব লাগে। আমি মাত্র চিঞৰ বাখৰ কৰিলে নহ'ব যে আমি শেষ জামানাৰ নবীৰ উম্মত, আমি মুছলমান হওঁ, আমি ইটো হওঁ, আমি সিটো হওঁ। আমি তেনেকৈ নকৈ পেলাই আমি সৰ্বপ্ৰথম কি কৰিব লাগিব? আমি আমাৰ মহান নবীজিৰ চৰিত্ৰ আঁকোৱালি ল'ব লাগে। আমি কেনেকৈ উঠা বহা কৰিম, মানুহৰ লগত কেনেকৈ আমি চলা ফিৰা কৰিম, আমি খানা কেনেকৈ খাম, আমি কেনেকৈ খোজকাঢ়িম, সৰু কথা হওক ডাঙৰ কথা হওক, নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁৰ 63 বছৰ জিন্দগীত সকলোবিলাক কথা তন্ন কৰি আমাক জনাই থৈ গৈছে। আৰু কোৰাণে আমাক কৈছে যে তোমালোকে এই পৃথিৱীৰ মানুহ, মোৰ বান্দাসকল, তোমালোকে মোৰ নবীৰ চৰিত্ৰ, মোৰ নবীৰ জিন্দগী তোমালোক আঁকোৱালি লোৱা। তোমালোকে দুনিয়াতো তোমালোকৰ কামিয়াবী, দুনিয়াৰ পৰা যোৱাৰ পিছতো তোমালোকক মই আল্লাহ পাক ৰব্বুল ইজ্জতে কামিয়াবী দান কৰিম। সুবহানাল্লাহ। সেইজন মহান নবীজি যিসকলে পাইৰবী কৰিছিল, সেই মহান নবীজি যিসকলে ফলো কৰিছিলে, তেওঁলোকৰ জিন্দগী মোৰ নবীৰ জিন্দগীৰ লগত মিলাই পেলাই চলিছিলে। তেওঁলোক খাজা মঈনুদ্দিন চিশতি আজমিৰী হৈ জিলিকিছে, তেওঁলোক গিয়াসউদ্দিন আউলিয়া হৈ জিলিকিছে, তেওঁলোক বিশ্ববিখ্যাত ওলিয়ে কামিল জালালউদ্দিন তাবরিজি রহমাতুল্লাহ আলাইহি হৈ পেলাই জিলিকিছে। সুবহানাল্লাহ। ভাই বন্ধুসকল, গোটেই পৃথিৱীত মাজাৰ আছে, মনত ৰাখিব, গোটেই পৃথিৱীত মাজাৰ আছে। আৰু মাজাৰ যাৰে তাৰে নহয়, মনত ৰাখিব, মাজাৰ যাৰে তাৰে নহয়। এচাম মানুহ আছে মাজাৰৰ কথা কোৱাৰ লগে লগে তেওঁলোকৰ গাত যেন 440 ভল্টেজৰ কাৰেণ্ট শ্বৰ্ট কৰিছে। মাজাৰ কথা মাজাৰ শুনিবই নোৱাৰে। মাজাৰৰ কথা শুনাৰ লগে লগে ক'ব ই এটা ভণ্ড হয়, ই এটা বেদাতি হ'ব, ই এটা মাজাৰ পূজাৰী হ'ব। কথাটো আচলতে তেনেকুৱা নহয়। কাৰো মাজাৰ ইচ্ছাকৃতভাৱে কাৰো মাজাৰ হ'ব নোৱাৰে। মনত ৰাখিব, যিসকলে আল্লাহৰ খাস গোলামী কৰিছে, আল্লাহৰ হুকুম মানি চলিছে, আল্লাহৰ মহান নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱন যিজন মানুহে পালন কৰিছে, যিজন মানুহে নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চৰিত্ৰৰ জৰিয়তে নিজৰ চৰিত্ৰ গঠন কৰিছে, সেইজনে হৈছে যুগে যুগে যিমানবিলাক আউলিয়া কামিলিন সকল আহিছে, তেওঁলোকে আকাশত যেনেকৈ আকাশৰ নক্ষত্ৰবিলাক যেনেকৈ জিলিকি থাকে, আমি পৃথিৱীৰ মানুহবিলাকে আকাশৰ নক্ষত্ৰবিলাকক আমি যেনেকৈ দেখি থাকোঁ। 14 তাৰিখৰ ৰাতি যেতিয়া জোন ওলাব, সেই সময়ত দেখিব আকাশৰ নক্ষত্ৰবিলাক যেনেকৈ জিলি থাকে, তাৰ ভিতৰত লাখো কোটি নক্ষত্ৰ আছে, তাৰ ভিতৰত পূৰ্ণিমাৰ জোনো আছে। সুবহানাল্লাহ। ঠিক তেনেধৰণে আকাশবাসীসকলে যিমানবিলাক নবী ৰাসূল দুনিয়াত আহিছিলে, যিমানবিলাক অলি আউলিয়াসকল দুনিয়াত আহিছিলে, তেওঁলোকক আকাশবাসীসকলে তেওঁলোকক পৃথিৱীৰ আপোনাৰ নক্ষত্ৰ বুলি কয়। আৰু সকলো নক্ষত্ৰৰ ভিতৰত পূৰ্ণিমাৰ জোন হৈছে আমাৰ মহান নবীজি মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। ভাই বন্ধুসকল, 14 তাৰিখৰ ৰাতি যেতিয়া আপুনি জোন দেখে, জোন যেতিয়া আপুনি দেখিব, জোনৰ গাত কোনো ৰকমৰ দাগ নাই, জিলিকি আছে। আৰু আশে পাশে কোটি কোটি নক্ষত্ৰবিলাক জিলিকি আছে। কেনেকুৱা মনোমোহা এটা পৰিৱেশ 14 তাৰিখৰ ৰাতিৰ আপুনি আকাশৰ ফালে লক্ষ্য কৰিলে দেখিবলৈ পায়। ঠিক তেনেধৰণে আকাশবাসীসকলে পৃথিৱীৰ বুকুত কিছুমান নক্ষত্ৰ জিলিকি আছে। সঁচাকে আমাৰ হুছেইন আলী চাহাবে এটা কথা কৈছিলে যে গাড়ীগাঁৱৰ মানুহবিলাক অতি ভাগ্যৱান। এইটো কাৰণে ভাগ্য
ভাগ্যবান যে এজন ওলিয়া কামিল মুকাম্মাল এজন ওলিয়া কামিল জালালউদ্দিন তাবরিসি রাহমাতুল্লাহ আলাইহি আরাম করিয়াছে সুবহানাল্লাহ। সেই মহান ওলি যে গাঁৱত আমি থাকো, যে মহান ওলি যে জায়গাত আছে, এই জায়গাত যদি আমি উঠা বহা কৰো মনত ৰাখিব আউলিয়াই কামিলিন সকলৰ ওসিলায় আল্লাহ পাক ৰব্বুল ইজ্জতে আকাশৰ পৰা যদি আসমানী বালা আহিব বিচাৰে এজন ওলিয়ে কামিলৰ খাতিৰে আল্লাহ পাক আসমানী বালা আসমানত উঠাই লৈ যায় সুবহানাল্লাহ। জমিনৰ পৰা যদি কোনো বালা মুসিবত যদি আহিব বিচাৰে সেই সময়ত জমিনৰ বালা আল্লাহ পাক রব্বুল ইজ্জতে আল্লাহর মাহবুব বান্দার ওসিলা জমিনত দফন করে দিয়ে সুবহানাল্লাহ। সঁচাকে আপোনালোক গাড়ীগাঁওবাসী আপোনালোকক মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছো, মই আপোনালোকক মোৰ ফালৰ পৰা স্বাগতম জনাইছো। আপোনালোকৰ এই জায়গা, আপোনালোকৰ এই জমিন, এই গাঁৱত ওলিয়া কামে জালালউদ্দিন তাবরিসি রাহমাতুল্লাহ আলাইহি আরাম ফরমায় আছে সুবহানাল্লাহ। কালাম পাকত আল্লাহ পাক রব্বুল ইজ্জতে এই কথা কবলে বাধ্য হৈ গল, আলা ইন্না আউলিয়া আল্লাহি লা খাউফুন আলাইহিম ওয়া হুম ইয়াহজানুন। এই পৃথিবীর মানুষ তোমালোকে খবরদার হয়ে যোৱা, তোমালোকে হুঁশিয়ার হয়ে যোৱা, মোর ওলি সকল, মোর বন্ধু সকল, মোর আউলিয়া সকল দুনিয়াতো কোনো চিন্তা নাই, দুনিয়ার পৰা অহাৰ পিছতো তেওঁলোকৰ কোনো ভয় নাই সুবহানাল্লাহ। ভাই বন্ধু সকল, কিয়ামতৰ দিনাখন এই ওলিয়া কামিল জালালউদ্দিন তাবরিসি রাহমাতুল্লাহ আলাইহি মাজারের আশে পাশে আপোনালোকে বসবাস কৰে। এই ওলিয়া কামিল কিয়ামতের দিনাখন মনে রাখিব আমার মহান নবীজি সুপারিশ করিব। আমার মহান নবীজি সুপারিশ করার পিছত ওলিয়া কামিলিন হক্কানি উলামা সুলাহা আউলিয়া সকলো মহান আল্লাহর দরবারে সুপারিশ করিব সুবহানাল্লাহ। কিন্তু এষাৰ কথা আমি সদায় মনত রাখিব লাগিব, অপ্রিয় হলেও সত্য কথাটো হল বহু মানুহবিলাকৰ মাজাৰৰ প্ৰতি ঘৃণা ভাৱ কিয় জন্মিছে জানে? কোনো বেয়া নাপাব, আপোনালোক তেনে মানুহ নহয়, মই ভালকে জানো। কিছুমান সব মাজাৰ নহয়, কিছুমান মাজাৰ বিলাকত শৰীয়তৰ বৰ খিলাফি কিছুমান কৰ্ম চলিব ধৰিছে। কথাষাৰ সঁচা কৰো নে মিছা কৰো কওকচোন? সঁচা 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 সঁচা। আল্লাহৰ ওলিকটো কোনো ভাল নোপোৱাকে নাথাকে, চবেই আল্লাহৰ ওলিক ভাল। কিন্তু কিছুমান কৰ্ম, এনেকুৱা কিছুমান কৰ্ম যি মানুহবিলাকৰ শৰীয়তৰ লগত কোনো সম্বন্ধ নাই। আমার মহান নবীজিয়ে 6666টা আয়াতে করিমার জৰিয়তে শরীয়ত, তরিকত, হকিকত, মারিফত পৃথিবীর বুকু মানুহবিলাকক দিছে। হয় শরীয়ত সঁচা, তরিকত সঁচা, মারিফত সঁচা, হকিকত সঁচা, চাৰিওটা সঁচা। কিন্তু শরীয়ত উলামাসকলে পালন কৰি আছে, তরিকত উলামাসকলে পালন কৰি আছে। কিছুমান এনে মানুহ আমাৰ সমাজত দুই এজন মানুহ দেখা যায় যি মানুহবিলাকে তেওঁলোকে নিজকে নিজে মাৰিফাতি লাইনৰ মানুহ বুলি ক'ব ধৰিছে। কথাটো সঁচা কৰো নে মিছা কৰো? তেওঁলোকে কয় আমি শৰীয়তৰ মানুহ। আরে বাবা, শৰীয়ত মোৰ নবীয়ে দিলে, তরিকত আনি মোৰ নবীয়ে দিলে, হকিকত আনি মোৰ নবীয়ে দিলে, মাৰিফত আনি মোৰ নবীয়ে দিলে, তুমি কিয় ভাগ ভাগ হৈ গৈ আছা? আমি শৰীয়তৰ মানুহবিলাকৰ মাজাৰৰ প্ৰয়োজন নাই নেকি কওকচোন? আছে আছে জোৰে কওকচোন। আছে আছে কাৰণে আজি এই মাহফিলত আমি বহিছো। আমাৰো মাজাৰৰ প্ৰয়োজন আছে। যিমানবিলাক মজহবৰ ইমামসকল পৃথিৱীৰ বুকুত আহিছিলে, ইমামে শাফি রহমতুল্লাহ আলাইহি তো স্পষ্ট ভাষায় তেওঁৰ কিতাবত লিখি গৈছে, আবু মুসা কাসিম তিরিয়াকুন মুজাররাবুন লিইজাবাতি দুআ। আর ইমাম শাফি তো গোটেই পৃথিৱীৰ ইমাম আছিল, শরীয়তৰ ইমাম আছিল, তরিকতৰ ইমাম, হকিকতৰ ইমাম, মারিফত জগতৰ বাদশাহ আছিল। তেখেতে স্পষ্ট ভাষাৰে লিখে যে মোৰ পীৰ মুৰ্শিদৰ মাজাৰ হযরত মুসা কাসিম রহমতুল্লাহ আলাইহিৰ মাজাৰত গৈ মই মাজাৰত গৈ পেলাই মোৰ পীৰ মুৰ্শিদৰ মাজাৰত গৈ পেলাই যি দোয়া মই আল্লাহৰ ওচৰত কৰিছো সকলো দোয়া আল্লাহ মোৰ কবুল কৰি লৈছে। সুবহানাল্লাহ সুবহানাল্লাহ। তো আমার ভাই বন্ধুসকল, ইমামে শাফি রহমতুল্লাহ ফিলিস্তিনৰ পৰা খোজ কাঢ়ি কাঢ়ি বাগদাদ আহিছে। বাগদাদত আহি পেলাই হযরতে কুফাত আহি পেলাই হযরতে ইমামে আবু হানিফা রাহমাতুল্লাহর মাজারত আহি 2 রাকাত নামাজ আদায় কৰিছে। আপোনালোক জানে যে আমি হানফি মজহবৰ মানুহবিলাকে বাৰে বাৰে আমি হাত নুঠাওঁ না, আমি এবাৰে হাত উঠাই পেলাই আল্লাহু আকবার কৈ যেতিয়া রুকুত যাব হাত নুঠাওঁ। কিন্তু শাফি মাসলাকৰ মানুহবিলাকে রুকুত যাওঁতো হাত উঠায়। দেখিছেনে নাই? আমাৰ এইফালে কম আছে, কিন্তু অন্য ফালে বহুত বেছি মানুহ আছে। তো ইমাম শাফি গোটেই জীবন
যে সাজদা যোৱাৰ আগতো ৰুকু যোৱাৰ আগতো হাত দাঙিব লাগিব কিন্তু ইমাম শাফি যেতিয়া ফিলিস্তিনৰ পৰা খোজ কাঢ়ি বাগদাদত আহিলে কুফা চহৰত আহিলে ইমাম আবু হানিফা মাজাৰত আহি 2 ৰাকাত নামাজ আদায় কৰিলে তাত তেওঁ হাত বাৰে বাৰে নুঠালে হানফি মজহব হিচাপে নামাজ আদায় কৰে তেওঁৰ মুৰিদানসকলে বহু মুৰিদানসকলৰ লগত আছিলে ক'লে হুজুৰ আজি আপোনাক আমি ধৰিছো আপুনি গোটেই জীৱন আমাক শিকাইছিলে ৰুকুত যোৱাৰ আগতে হাত দাঙিব লাগে বাৰে বাৰে হাত দাঙিব লাগে আজি ইমাম আবু হানিফাৰ মাজাৰত আহি আপুনি নামাজ পঢ়িলে হাত কিয় নাদাঙিলে আজি ক'ব লাগিব আপুনি সেই সময়ত ইমাম শাফি বিশ্ব জগতৰ ইমাম শাফি ৰহমাতুল্লাহ আলাইহি কৰে আৰে মই এনেকুৱা এজন ওলিয়া কামিলৰ মাজাৰত আহি 2 ৰাকাত নামাজ আদায় কৰিছো তেওঁ বাৰে বাৰে হাত দাঙিব বুলি তেওঁৰ মজহব নহয় তেওঁৰ অনুসৰণ কৰি তেওঁৰ আদবৰ সৈতে আজি মই নিজৰ মজহব বাদ দি ইমাম আবু হানিফাৰ দৰে নামাজ পঢ়িছো সুবহানাল্লাহ চাওক আমি উলামাসকলে আউলিয়াসকলে কিমান ফলো কৰিছিলে আজিৰ যুগত কিছুমান আউলিয়া সব উলামা নহয় কিছুমান আলিম উলামা আজিৰ যুগত আছে যিসকলে পৰিপূৰ্ণ শৰীয়তৰ জ্ঞান নাই তৰিকতৰ জ্ঞান নাই হকিকত মাৰিফতৰ জ্ঞান নাই তেওঁলোকে মাছাৰ বুলি কোৱাৰ লগে লগে তেওঁলোকৰ গাত 440 ভল্টেজৰ দ্বাৰা তেওঁলোকৰ গাত মানে আপোনাৰ কাৰেণ্ট ফিট হৈ যায় সেইটো ভাল কথা নহয় ভাই বন্ধুসকল যদি কোনোবা মাছাৰত কিবা শৰীয়ত বিৰোধী কৰ্ম চলি আছে আমি সকলোৱে মিলি পেলাই এই কৰ্মবিলাক হিকমত কৌশল অৱলম্বন কৰি পেলাই লাহে আঁতৰ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব তাৰ মতলব এইটো হ'ল নেকি মাছাই ভাঙি পেলাব লাগিব জৰা ভাইও মাছাই ভাঙি পেলাব লাগিব না তাত কিছুমান যে শৰীয়তৰ বৰখিলাফি কৰ্ম হৈ থাকে সেইবিলাক আপুনি বাদ দিব লাগিব কওকচোন যদি আপোনাৰ হাতত যদি এইখিনি যদি আপোনাৰ ঘা হৈছে যদি গোটেই হাতটোৱে আপুনি কাটি পেলাব না ইয়াত আপুনি দৰব লগাব কওকচোন কেনেকুৱা আকল নথকা মানুহবিলাকৰ কিছুমান কথা মাজাৰ দেখাৰ লগে লগে তেওঁলোকৰ মানে গাত জ্বলি যায় মনত ৰাখিব আমি আহিলে সুন্নাত ওয়াল জামাতৰ মানুহ আমি আউলিয়া প্ৰেমী সুবহানাল্লাহ বুলি কওঁ সুবহানাল্লাহ যেনেকে আমাৰ মহান নবীজিক আমি মানো তেনেকে আমি আউলিয়াসকলক মানাৰ কথা কোৰাণত আছে হাদিছত আছে আৰু গোটেই বিশ্ববিখ্যাত আউলিয়া কামিলিন সকলে তেওঁলোকৰ মুৰিদানসকলক তেওঁলোকে এই কথাখিনি বুজাই থৈ গৈছে আলহামদুলিল্লাহ আকৌ কাৰিগাঁওবাসী আলহামদুলিল্লাহ পঢ়া যে আজি আপোনালোকে এজন বিশ্ববিখ্যাত ওলিয়া কামিল হযৰতে শেখ জালালউদ্দিন তবৰেজী ৰহমাতুল্লাহ আলাইহিৰ গাঁৱৰ আশে পাশে বসবাস কৰিবলৈ পাৰিছে জোৰে কওক সুবহানাল্লাহ ইয়াৰ দিনাখন দেখিব আউলিয়াসকলৰ কি মাকাম আউলিয়াসকলৰ কি পজিশন তেওঁলোকৰ কি দাম আল্লাহ ৰাব্বুল ইজ্জতে কিয়ামতৰ দিনাখন দেখুৱাই দিব মনত ৰাখিব হাসৰৰ ময়দান কায়েম হ'ব সামনেখন হাসৰৰ ময়দান কায়েম হ'ব সিরিয়া হাসৰৰ ময়দান কায়েম হ'ব তাত হিসাব হ'বই হিসাব লোৱাৰ উপৰিঞ্চিও এটা বৃহৎ উদ্দেশ্যৰ কাৰণে হাসৰৰ ময়দান কায়েম হ'ব মনত ৰাখিব অনলি ফৰ হিসাবৰ কাৰণে নহয় আজি কম্পিউটাৰ যুগ কোটি কোটি টকাৰ হিসাব এটা সুইচ মাৰাৰ লগে লগে গোটেইখিনি হিসাব তন্নকে ওলাই পৰিব কিয়ামতৰ দিনাখন সকলো মখলুকাতৰ ইনসান আৰু জিন্নাতৰ যে হিসাব হ'ব এই হিসাব কৰাৰ কাৰণে গোটেই আম্বিয়াসকলক আউলিয়াসকলক গোটেই মানুহবিলাকক হাসৰৰ ময়দানৰ দিনাখন জমা কৰাৰ আৰু এটা উদ্দেশ্য আছে সেই দিনাখন উদ্দেশ্য কি জানে আমাৰ মহান নবী আল্লাহ পাক ৰব্বুল ইজ্জতে গোটেই পৃথিৱীবাসীৰ সন্মুখত মাকামে মাহমুদ দান কৰিব সুবহানাল্লাহ আৰু সুবহানাল্লাহ সেই দিনাখন সম্বৰ্ধনা জনাব আজি আপোনালোকে ষ্টেজত মুৰব্বীসকলক সন্মানীয় ব্যক্তিসকলক আপোনালোকে সম্বৰ্ধনা জনালে হাসৰৰ ময়দানত সম্বৰ্ধনা জনোৱা হ'ব আমাৰ মহান নবী ইমামুল আম্বিয়া আল্লাহ পাক ৰব্বুল ইজ্জতে মাকামে মাহমুদ দান কৰিব সুবহানাল্লাহ কোৰাণত কৈছে আসা আইয়াবাসাকা রাব্বুকা মাকামান মাহমুদা ওয়া নবী তোমাক মই মাকামে মাহমুদ দান কৰিম আৰু মাকামে মাহমুদ কাক কয় জানে আল্লাহ রাব্বুল ইজ্জতের আরশের হু সাইডে এখন চকি খালি থাকিব তার নাম হবে মাকামে মাহমুদ সুবহানাল্লাহ আর সুবহানাল্লাহ ভাল নালাগে নাকি ভাই বন্ধুগণ আমার নবীর কথা বলি ভাল লাগে জোরে হাত দুই হাত উঠাই বলছো আলহামদুলিল্লাহ আলহামদুলিল্লাহ আমার নবী মাকামে মাহমুদ দান করিব আমার কি যখন ভাল লাগিব না বেয়া লাগিব আরে ভাল লাগিব না বেয়া লাগিব আমি জাহান্নামে যাও যাওতে আমার সাইজাম যে মোর নবী মাকামে মাহমুদ
সুবহানাল্লাহ সুবহানাল্লাহ নকলে সুবহানাল্লাহ 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 আরে জাহান্নামে যাব লাগে যান কিন্তু এবার এই দুশো করে চাইছাম যে মোর নবী আল্লাহ পাক রব্বুল ইজ্জতে মাকামে মাহমুদ দান করিছে আল্লাহ পাক রব্বুল ইজ্জতের আরশের হুসাইর এখন চকি খালি থাকিব সেই জায়গার নাম হইছে মাকামে মাহমুদ নবী কব ও নবী ও মোর প্রিয় মাহবুব ও মোর হাবিবুল্লাহ বাহা নবী কব ইয়া আল্লাহ মই নবহু আছে মই মোর চকি খালি থাকক মই চকি সন্মুখত লৈ পেলাই মই থিয় হৈ থাকিম আল্লাহ সুধিব মাহবুব ও মোর নবী ও মোর মাহবুব তোমাক মই বহিব দিছো মাকামে মাহমুদ বাহা নবী কব ইয়া আল্লাহ মই বহি না থাকিম মই থিয় হৈ থাকিম সুধিব আল্লাহ পাক রব্বুল ইজ্জতে তাফসীৰৰ সকলো তাফসীৰত লিখা আছে আমাৰ নবী নবহি থিয় হৈ থাকিব আল্লাহ পাকে সুধিব ও নবী কিয় বহা নাই সেই সময়ত নবীয়ে কব মই যদি বহি থাকো মোৰ কোন ফালে মোৰ গুনাহগাৰ উম্মত জাহান্নামৰ ফালে ফেৰেশতা কৰি লৈ যাব মই দেখিয়ে নাপাম সেই কাৰণে মই এই জায়গা থিয় হৈ পেলাই হাসরের ময়দানত মোৰ উম্মতে মুহাম্মাদিয়াক মই চাই আছো জায়গা সুবহানাল্লাহ সুবহানাল্লাহ এইজন মহান নবীজি আমাক কিমান মৰম কৰিছিলে 63 বছৰ জিন্দগী আমাৰ কাৰণে নবীয়ে কান্দিছিলে আমাৰ কাৰণে দোয়া কৰিছিলে এতিয়াও ভাই বন্ধুসকল যিসকল সৌভাগ্য যিসকলে খুশ নসিব বান্দা মোৰ মহান নবীৰ দৰবাৰত যাবলৈ সক্ষম হৈছে তেওঁলোকক আল্লাহ পাক ৰব্বুল ইজ্জতে ধন সম্পদ দিছে আপুনি যে এজন মুছলমান আপুনি এজন যে নবী প্ৰেমিক আপুনি এজন যে ওলি প্ৰেমিক যেতিয়া মোৰ মহান নবীৰ মদিনাত গুচি যাব হাই হাই তাত কৈ পেলাই চাব এনেকুৱা চকুৰ পৰা ঝৰ ঝৰ কৈ পানী পৰি আছিলে মই যিমান সময় আছিলো চকুৰ পৰা এনি টাইম পানী পৰি আছিলে এনি টাইম পানী পৰি আছিলে হাই হাই তো সোণাৰ মদিনা বুলি যে শুনিছিলো সঁচাকে সোণাৰ মদিনা আহি উপস্থিত হৈ গ'ল মোৰ ভাই বন্ধুসকল মনত ৰাখিব আমি আমাৰ মহান নবীজিৰ গোলামী কৰিব লাগিব আমাৰ মহান নবীজিৰ জীৱন চৰিত্ৰ আমাৰ মাজত আহিব লাগিব আমাৰ মহান নবীজিয়ে যি তৰিকা শিকাইছিলে আজি আউলিয়াসকলে সেই তৰিকা অৱলম্বন কৰি পেলাই কোনোবা জালালুদ্দিন তাবৰেজী হৈ পেলাই গাড়ীখন জমিনত আৰম্ভ কৰি আছে সুবহানাল্লাহ বড় বিশ্বাস আব্দুল কাদিৰ জিলানী ৰহমাতুল্লাহ বাগদাদত আৰম্ভ কৰি আছে খাজা মঈনুদ্দিন চিশতি আজমিৰী ওয়া উজ্জ্বল নক্ষত্র হৈ আজমিৰৰ জমিনত আৰাম কৰি আছে হাজৰত সুলতানুল আউলিয়া গিয়াসউদ্দিন ৰহমাতুল্লাহ আৰাম কৰি আছে এই সকল নবীৰ খাঁটি উম্মত জনাব সুবহানাল্লাহ এওঁলোকে বুজি পাইছে যে ইছলাম কি বস্তুৰ নাম হলো শেষত সকলো আম্বিয়াসকলৰ যিটো মানসা আছিলে যিটো তবলিগ আছিলে আৰু আউলিয়াসকলৰ যিটো মানসা আছিলে সেই আচল বস্তুটোৰ নাম মই আপোনাক এটা শব্দৰ জৰিয়তে কৈ দিওঁ তাৰ নাম হৈছে মুহাব্বত জনাব সুবহানাল্লাহ তাৰ নাম হৈছে মুহাব্বত সকলোৱে জোৰে কয় তাৰ নাম হৈছে মুহাব্বত মুহাব্বত মনত ৰাখিব এইটো আম্বিয়াসকলৰ ইছলাম প্ৰচাৰ কৰাৰ একমাত্ৰ হাতিয়াৰ আছিলে মুহাব্বত আৰু আউলিয়াসকলক যে মুছলিম গাইৰ মুছলিম সকলোৱে যে ফলো কৰিছিলে তাৰ কাৰণ আছিলে তেওঁলোকে মুহাব্বত বিতৰণ কৰিছিলে সুবহানাল্লাহ আজি যুগত চাওকচোন আমি হিন্দু মুছলমান কৰি থাকো আমি মুছলমান আমাৰ পাৰ্টিবিলাক হিন্দুৰ পাৰ্টিবিলাক আচলতে তেনেকৈ হ'ব নালাগে আমাৰ ইছলাম শিকাইছে মুহাব্বত আৰু ভালপোৱা যি মজহবৰে নহওক যি ধৰ্মৰে নহওক আমাৰ নবী সদায় তেওঁৰ ফালৰ পৰা তেওঁৰ অন্তৰটো তেওঁৰ কলবটো মুহাব্বতৰ মৰকজ বনাই লৈছিলে তেওঁৰ কলবৰ পৰা মাত্ৰ মুহাব্বত আৰু গঠনমূলক কথা ওলাইছিলে সমাজৰ সকলো শ্ৰেণীৰ মানুহে কালাকাৰ আঁকোৱালি ল'বলৈ বাধ্য হৈছিলে আপোনালোকে সৰু কালতে শুনিছিলে মক্কাৰ কাফিৰবিলাকে মোৰ নবীৰ উপাধি আমিন বুলি দিছিলে সাদিক বুলি মোৰ নবীৰ উপাধি দিছিলে মুছলমানে দিয়া নাই এই মুছলমানসকল ভালকে জানিব মোৰ নবীৰ উপাধি আমিন মানে আমানতদাৰ আমিন মানে আমানত আমিন মানে আমানতদাৰ 10 টকা নোট এটা যদি জমা থোৱা হয় 100 বছৰ পিছত খুজিলে সেই 10 টকা নোটটোৱে ঘূৰাই দিয়া সুবহানাল্লাহ মক্কাৰ কাফিৰবিলাকে তেওঁলোকৰ ধৰ্মৰ মানুহবিলাকক বিশ্বাস নকৰি পেলাই পইচা পাতি জমা কৰিবলৈ আহিছিলে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সুবহানাল্লাহ যে এইজনী এজন ব্যক্তি এইজনী এজন মানুহ যিজনৰ ওচৰত 1 টকা জমা থৈ দিলে সেই 1 টকাটো ৰাতিৰ 12টা বজাত খুজিলেও লগে লগে দি দিয়ে সুবহানাল্লাহ মক্কাৰ কাফিৰবিলাকে আমাৰ মহান নবীৰ উপাধি সাদিক বুলি দিছিলে সাদিক মানে সত্যবাদী 63 বছৰ জিন্দগী আপুনি গুগল সাৰ্চ কৰি পেলাই চাওক আপুনি সব ধৰ্মৰ গ্ৰন্থবিলাক আপুনি অধ্যয়ন কৰি পেলাই চাওক এজনী মহামানৱ আছে পৃথিৱীৰ বুকুত 63 বছৰ জিন্দগী মানুহৰ মাজত আছিলে জিন্দগীত এটা
এটাও মিছা কথা কোৱা নাছিলে হাত উঠাই কওক সুবহানাল্লাহ সুবহানাল্লাহ আৰু সৰে কওক সুবহানাল্লাহ সুবহানাল্লাহ 63 বছৰ জীৱনত আপুনি চিনা টান কৰি পেলাই ক'ব পাৰিব আপুনি পছন্দ খাই পেলাই ক'ব পাৰিব আপোনাৰ কাফাৰা দিব নালাগিব যে আমাৰ মহান নবীজি 63 বছৰ জিন্দগী পৃথিৱীত আছিলে জিন্দগীত এটাও মিছা কথা কোৱা নাছিলে যারা কওক আল্লাহু আকবার আল্লাহু আকবার এই মহান নবীজিৰ উম্মত আমি আমাৰ অন্তৰৰ পৰা গঠনমূলক কথা আমি আলোচনা কৰিব লাগিব আমি এনেকুৱা অন ধৰ্মবিলাকক গালি পৰা ইছলামে শিকোৱা নাই ওই সম্প্রদায় মানুহবিলাকক মৰম কৰিব নালাগে ইছলামে শিকোৱা নাই মহান নবীয়ে কৈছিলে ইৰহামু মান ফিল আৰদ ইয়াৰহামকুম মান ফিস সামা পৃথিৱীৰ বুকুত যিমান প্ৰাণী আছে সকলো প্ৰাণীৰ প্ৰতি তুমি দয়া কৰা আকাশবাসীসকল তোমাক দয়া কৰিব সুবহানাল্লাহ মোৰ মহান নবীয়ে তো ইনসান বাদেনিয় গৰু ছাগলীৰ ওপৰতো দয়া কৰাৰ কাৰণে মোৰ মহান নবীৰ আদৰ্শ আছে মোৰ মহান নবীয়ে কৈছিলে কোনবা উট যদি খাব পৰা নাই পেট ভৰি উটক যদি তোমালোকে ঘাঁহ যোগাব পৰা নাই তাৰ জৰিয়তে তোমালোকে কাম ল'ব নোৱাৰিবা তাৰ জৰিয়তে কোনো কাম ল'ব নোৱাৰিবা এবাৰ মোৰ মহান নবী এটা বাগিচাত হৈ আছিল এটা উট দৌৰ মাৰি আহিলে সাহাবায়ে কেৰাম মনে মনে ভাবিছে উট পাগল হৈ গৈছে যেতিয়া উট বলিয়া হৈ যায় সেই সময়ত মানুহ বহুত ডেঞ্জাৰাছ আক্ৰমণ কৰে যেতিয়া উট দৌৰি পেলাই মোৰ মহান নবীৰ ওচৰত আহি আছিলে মোৰ মহান নবী সাহাবাসকলে কৈ আছিলে যে ইয়া ৰাসূল আপোনাক আক্ৰমণ কৰিব নবী আকৌ মোক আক্ৰমণ নকৰে মই যিহেতুকে ইনসানৰ নবী নহয় জিন্নাতৰ নবী নহয় মই 18000 মাখলুকাতৰ নবী সুবহানাল্লাহ আজি নিশ্চয় উটৰ অন্তৰত কিবা এটা দুখ আছে কিবা এটা শিকায়ত আছে মোৰ ওচৰত কৰিব আহিছে তোমালোকে অলপ আঁতৰি দিয়া অলপ পিছতে উট আহি পেলাই মোৰ নবীৰ ওচৰত আহি পেলাই কৈছে ইয়া ৰাসূলুল্লাহ ইয়া হাবিবাল্লাহ আপুনি ৰহমতৰ নবী আপুনি দয়াৰ ভাণ্ডাৰ চাওকচোন যিজন মালিকৰ মই উট তেওঁ মোক যিমানটো ঘাঁহ দিয়ে তাতকে বেছি মোৰ পৰা পৰিশ্ৰম কৰা যারা কওক না সুবহানাল্লাহ মোৰ মহান নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মনত ৰাখিব আৰু এখন মই প্ৰশ্ন কৰি দিওঁ নবীজিৰ বয়স যেতিয়া 40 বছৰ হৈছিল সেই সময়ত নবুৱতৰ এলান কৰিছিল নবী কিন্তু আগতেই আছিল মনত ৰাখে ভুলটো নকৰিব বহু মানুহবিলাকে কয় আমাৰ নবী 40 বছৰত নবী হৈছে মিছা কথা মোৰ নবী জন্মৰ আগতেও নবী আছিল জোৰে কওক সুবহানাল্লাহ 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 মোৰ নবীয়ে কৈছিল কুনতু নবিয়া ওয়া আদামু বাইনা রূহি ওয়াল জাসাদ মই সেই সময়ত নবী আছিল যি সময়ত আদমক বনোৱাই হোৱা নাছিল সুবহানাল্লাহ আজি এক প্ৰকাৰ মানুহ মই নাম নধৰো এক শ্ৰেণীৰ মানুহ আছে তেওঁলোকে হৰ হালতত নবীৰ মান মৰ্যাদা নবীৰ ইজ্জত ক'ত আঘাত কৰিব পৰা যাব কোন কথা ক'লে নবীৰ মান সন্মানত আঘাত হ'ব পৃথিৱীত যিমানবিলাক ধৰ্ম আছে তেওঁলোকৰ ধৰ্মগুৰুবিলাকৰ বিষয়ে ঘূৰি পেলাই চাওক শংকৰী ভাইসকলে ঘূৰি পেলাই চাওক যে শংকৰদেৱ আপোনাৰ দৰে মানুহ আছিল নেকি তেওঁ ডাইৰেক্ট ক'ব নাই 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 তেওঁৰ মহান মানুহ আছিল সুবহানাল্লাহ ক'ব নক'ব জোৰে ক'ব নক'ব যিমান ধৰ্মৰ মানুহ আছে তেওঁলোকৰ ভোটৰ আপোনালোকৰ ধৰ্মগুৰু আপোনাৰ দৰে মানুহ আছিল নেকি তেওঁলোকে এটা কথা বিশ্বাস কৰি দিব নাই তেখেত এজন বহু ডাঙৰ মানুহ আছিলে কিন্তু এক প্ৰকাৰৰ আলিমুলমা মূৰত টুপি আছে মুখত দাড়ি আছে লম্বা জুব্বা কুব্বা লগাই পেলাই গাঁৱে গাঁৱে তাবলীগ কৰি ফুৰে কৈ নবী মোৰ দৰে মানুহ আছিল সুবহানাল্লাহ নকয় কিয় সুবহানাল্লাহ নবী আপোনাৰ দৰে মানুহ আছিল নহয় মোৰ দৰে মানুহ আছিল নহয় আপোনাৰ ওপৰত কুৰাণ পাকৰ কেইটা আয়াত কৰি নাজিল হৈছে মোৰ নবীৰ ওপৰত 6666 আয়াত কৰি নাজিল হৈছে আপোনাৰ ওপৰত কেইটা নাজিল হৈছে হ্যাঁ শরম না লাগে লজ্জা না লাগে আপনি যে গাওয়া-গাওয়ির কথা কই নবীর মান মর্যাদা তো বলে আঘাত করে থাকে আপনি কব নোৱাৰে যে মোৰ নবী ইমামুল আম্বিয়া মোৰ নবী সাইয়্যিদুল আম্বিয়া মোৰ নবীৰ দৰে কোনো নহয় কোনো ব্যক্তি মোৰ নবীৰ দৰে হ'বই নোৱাৰে সেই আমাৰ ইমামুল আম্বিয়া রাহমাতুল লিল আলামিনৰ চৰিত্ৰ কেইটামান কথা কই সময় শেষ হৈ গৈছে মোক সিগনেল দি আছে মই কলো মোৰ ওয়াজ আৰম্ভ হৈ গ'লে 2 ঘণ্টা যদি মই ক'ব পাৰো তেতিয়া মই মোৰ মহান নবীৰ বিষয়ে পুংখানুপুংখভাৱে আপোনালোকৰ সন্মুখত মই দাঙি ধৰিব পাৰিলোহেঁতেন সদৌ শেষত মই দুটা কথা বাৰ্তা দি থৈ যাওঁ যিহেতুকে মোৰ কৰ্তব্য যে মই এজন আলিম হিচাপে মোৰ মুফতি হিচাপে এটা কৰ্তব্য বনাই সেই কৰ্তব্যটো হৈছে এজন অলিৰ মাজাৰত গৈ শৰীয়ত বিৰোধী কৰ্ম কৰা সেই অলিজনৰ সন্মান নুবুজাই এই অলিজনৰ অসন্মানী বুজায় সুবহানাল্লাহ সুবহানাল্লাহ সেই অলি আউলিয়াজনক অপমান কৰা বুজায়
এই অলিয়ে তো জীৱনত এই কথা শিক্ষা দিয়া নাছিল বিল খুচুজ ভাং খোৱা মই স্পষ্ট কৰি দিওঁ ভাং খোৱা প্ৰায় মাজাৰবিলাক আৰে ভাই ভাংগৰ লগত মাজাৰৰ কি সম্বন্ধ আৰু মাজাৰৰ লগত ভাংগৰ কি সম্বন্ধ আছে নিশ্চয় কিন্তু অলিয়ে কামিলৰ মাজাৰ হ'ব ইয়াত আহি মানুহ তিলাৱত কৰিব জিকিৰ আজকাৰ কৰিব দুৰুদ পঢ়িব ওজিফা পঢ়িব আৰু মহান আল্লাহৰ দৰবাৰত হাত উঠাই দোৱা কৰিব ইয়াতকে ভাল আমল হ'ব পাৰে মনত ৰাখিব আউলিয়াৰ ওচৰত গৈ আপুনি বিচাৰিব নালাগে আউলিয়াৰ মাজাৰ জিয়াৰত কৰিব আদবৰ হ'ব জিয়াৰত কৰি আউলিয়াৰ ওচিৰা আল্লাহৰ ওচৰত হাত উঠাই আপুনি দোৱা কৰিব আপোনাৰ যদি কিবা বিপদে দেখা দিছে আপোনাৰ যদি কিবা শংকাই দেখা দিছে আপুনি কামিল মুকাম্মল আল্লাহৰ অলিসকলৰ দৰবাৰত যাওক গৈ পেলাই ফাতিহা পঢ়িব দুৰুদ পঢ়িব তিলাৱত কৰিব চাইডত গৈ এক নফল নামাজ পঢ়িব যেনেকৈ মই ইমাম শাফিৰ কথা কৈছিলোঁ তাৰপিছত আল্লাহৰ দৰবাৰত হাত উঠাই ক'ব মাবুদ এইজন তোমাৰ মইতো গুণাগাৰ বান্দা কিন্তু যিজন ওচৰতে আৰাম কৰি আছে তেওঁ আপোনাৰ কামিল মুকাম্মল এজন নেক বান্দা হয় তেওঁৰ আমলৰ তেওঁৰ ওচিলা মোৰ দোৱা তুমি কবুল মঞ্জুৰ কৰি লোৱা লগে লগে আল্লাহ পাক ৰব্বুল ইজ্জতৰ দৰবাৰত দোৱা কবুল মঞ্জুৰ হৈ যাব সুবহানাল্লাহ হৈ গৈছে বাকী আপোনালোকে শিক্ষিত সমাজ মই জানো আপোনালোকৰ সমাজৰ বিষয়ে প্ৰত্যেকজন মানুহ হুঁচিয়াৰ গুণী জ্ঞানী যথেষ্ট কথা কোৱাৰ প্ৰয়োজন নপৰে এই কেইটামান কথা মই আপোনালোকৰ খেদমতত মই ৰাখিলোঁ ইনশাআল্লাহ মই এখলাছৰ সৈতে খুলুচিয়তৰ সৈতে কথাখিনি মই কৈছোঁ কাকো শুনাবলৈ কাকো দেখাবলৈ আৰু এচাম মানুহ আছে যিফালে জলচা পঢ়া ঘূৰি আছে তেওঁলোকো আমাৰ ভাই হয় মই এজন আলিম হয় মই চবক মই মুচাফা কৰোঁ মই চবক মৰম কৰোঁ যিজনে ভাং খায় তাক আৰু বেছি মৰম কৰোঁ কোনোবাই সুধিব কিয় তাক আপুনি মৰম কৰে সি মোৰ নবী উম্মত তাক যদি মই মৰম নকৰোঁ তাক যদি দূৰত ঠেলি দিওঁ তাক ভাল পদত আনিব কোনে সেইজনক ভাল পদত আনিব কোনে তেওঁক মই মুচাফা কৰোঁ তেওঁক মই মুৱানাকা কৰোঁ তেওঁলোকৰ ওচৰত বহি পেলাই মই গান শুনা মানুহ উদ্দেশ্য এটাই তেওঁলোক যিটো ৰাস্তাৰ পৰা তেওঁলোকে অলপ ভালদৰে কাটি গৈছে তেওঁলোকে শুদ্ধ ৰাস্তা অনাৰ কাৰণে প্ৰত্যেকজন আলিম উলামা আৰু সমাজৰ সচেতন ব্যক্তিসকলৰ কৰ্তব্য হয় নে নাই কওকচোন ভাই এইখিনি আমাৰে ভাই হয় আমাৰে মুছলমান ভাই হয় এওঁলোকক যে বেলেগ এটা জানা গৈছে উলামাসকলে আপোনালোকে বুজাই মেলি তেওঁলোককে এই মাহফিলত বহাব তেওঁলোকৰ এই মাহফিলত বহি ভাল ভাল কথা শুনিব এদিন এখন সময় আহি যাব তেওঁ আমাৰ দৰে এজন নবী প্ৰেমিক অলি খাঁটি নবী প্ৰেমিক আৰু খাঁটি অলি প্ৰেমিক আৰু আল্লাহৰ গোলাম বনি যাব যেনেকৈ আল্লাহুম্মা আমিন মই ধন্যবাদ হজৰ হাকত মই আৰু আমাৰ ইমাম চাহাবে কৈছে বহু মাজাৰবিলাকত সাজদা কৰা বিতংভাৱে নকলেও মই আৰম্ভণিতে মই ওয়াজ আৰম্ভ কৰিছোঁ সাজদা মাত্ৰ আল্লাহৰ কাৰণে হ'ব হাত উঠাই কাৰ কাৰণে হ'ব আল্লাহৰ কাৰণে একমাত্ৰ আল্লাহৰ কাৰণে সাজদা হ'ব কোনো পয়গম্বৰৰ কাৰণে সাজদা নহয় হাত্তাকে মোৰ নবীৰ কাৰণে সাজদা হাৰাম আমাৰ নবী সকলো আম্বিয়াসকলৰ লীলা সাহাবাসকল অইন দেশৰ কালচাৰবিলাক চাই আহি মোৰ নবী কৈছিল ইয়া ৰাসূলুল্লাহ অমুক দেশত গ'লো তেওঁলোকৰ বুজুৰ্গসকলক সাজদা কৰে আমি আপোনাক সাজদা কৰোঁ নবীয়ে কি কৈছিলে শুনক নবীয়ে কি কৈছিলে লাউ কুনতু আমুরু আন ইয়াসজুদা আহাদুন লিআহাদিন লা আমারতুল মারআতা আন তাসজুদা লিজাওজিহা ইমাম তিরমিজি সিহাসিতা উলামা সকলে বয়ান কৰিছে মই আল্লাহৰ বাহিৰে কাৰোবা যদি সাজদা কৰাৰ হুকুম দিও হেতেন মই বিবি সকলক কলো হেতেন তোমালোকে স্বামীক সাজদা কৰা কিন্তু আল্লাহৰ বাহিৰে সাজদা কৰা কাৰো কাৰণে জায়েজ নাই সেই কাৰণে বিবি সকলক স্বামীৰ কাৰণে সাজদা কৰাৰ হুকুম দিয়া নাই তোমালোকে মুকো সাজদা নকৰিবা সেইকাৰণে আউলিয়াৰ দৰবাৰ সাজদা কৰিলে আউলিয়াজনৰ সন্মান বাঢ়ি নাযায় আউলিয়া সকলক বেইজ্জতি কৰা হয় কাৰণ তেওঁৰ মজহব আছিলে তেওঁ আল্লাহক সাজদা কৰিছিল তেওঁৰ ওচৰত আসসালামু আলাইকুম সালাম দেব ওলিৰ দৰবাৰত সাজদা নকৰিব ওলিৰ মাজাৰ তুৱাফ নকৰিব আমাৰ আলা হযরত আসিমুল বরকত মুজাদ্দিদে দ্বীন ও মিল্লাত তেওঁৰ কিতাবত স্পষ্ট ভাষাৰে লিখি থৈ গৈছে মাজাৰ তুৱাফ নহব মাজাৰত সাজদা নহব মাজাৰত চুমা নহব এইটো আউলিয়াসকলৰ সন্মান নহয় আউলিয়াসকলক অপমান কৰা হ'ব সুবহানাল্লাহ বলে সুবহানাল্লাহ এইখিনি কথা আপোনালোকৰ খেদমতত কম সময়ৰ ভিতৰত বহু কথা কৈ দিলোঁ যদি ভুল হৈ থাকে
আমাৰ ইমাম চাহেবে আৰু এটা কথা কৈছে, ক'বই লাগিব যেতিয়া, সেই কৈছে আলিম উলেমাসকলক বেইজ্জতি কৰে। মনত ৰাখিব, মই এজন আলিম, আপোনালোকৰ ইমাম চাহেব এজন আলিম। মোক যদি আপুনি বেইজ্জতি কৰিলে, অকল অপমানটো মোৰ হোৱা নাই, মোৰ ভিতৰত যে কোৰাণ আৰু হাদিছৰ জ্ঞান আছে, কোৰাণ সুন্নাহৰ জ্ঞান থকাৰ কাৰণে আপুনি ইলিমৰ অপমান কৰিছে। বেশি এজন মানুহৰ ভুল হৈ যাবই পাৰে। এজন আলিম হলো মানুহ হয়, নহয় মানুহ হয়। এজন আলিমৰো ভুল হ'ব, এজন হাজিৰো ভুল হ'ব, এজন গাজীৰো ভুল হ'ব, এজন নমাজীৰো ভুল হ'বই পাৰে। ভুল হোৱাৰ কাৰণে আলিমসকলৰ বিচাৰ যেতিয়া কিয়ামতৰ দিনাখন ৭০টা পৰ্দাৰ ভিতৰত কৰা হ'ব, আপোনালোকে খোলা মঞ্চত যদি এজন আলিমক যদি অপমান কৰে, কিয়ামতৰ দিনাখন আল্লাহৰ আদালতত, নবীৰ আদালতত আপুনি হাৰি যাব নোৱাৰে। বিল খসুছ এষাৰ কথা মই কৈ দিওঁ, মনত ৰাখিব। যিজনৰ পিছত ইক্তেদা কৰি ৫ ওয়াক্ত নামাজ পঢ়ি আছে, ৫ ওয়াক্ত নামাজৰ ইমাম যিজন, আপোনাৰ কাৰণে আল্লাহুম্মা গফিৰলি হাইয়িনা ওয়া মাইয়িতিনা বুলি কৈ আছে। আপোনাৰ ভাই ককাই, আপোনাৰ বাবা, আপোনাৰ মা ইন্তেকাল কৰিছে, তেওঁৰ জানাজা নামাজ পঢ়াইছে, আপোনাৰ ভাইকৰ নিকাহ পঢ়াইছে। সেই বুজুৰ্গ ইমামজনক যদি আপুনি বেয়াদবি কৰে, যদি আপুনি বেয়াদবি কৰে, যদি আপুনি সম্মান যদি আপুনি লাঘৱ কৰে, মনত ৰাখিব কিয়ামতৰ দিনাখন আপুনি আল্লাহৰ আদালতৰ পৰা বাচি যাব। মোৰ মহান নবীজী ইমামক অপমান কৰিলে, এই অপমান আমাৰ মহান নবীজীৰ হয়। কাৰণ মছজিদে নবৱী মোৰ নবী নামাজ পঢ়াইছিল, ইমাম আছিল। আৰু মুয়াজ্জিনক যদি কোনো মানুহ অপমান কৰে, এই অপমানৰ দুখ গুচি যায় হযরতে বিলাল রাদিয়াল্লাহু তাআলা আনহু। তেওঁ আজান দিছিল। ভাই বন্ধুসকল, যদি সঁচাকে কোনোবা ইমামে ভুল কৰিছে, মুয়াজ্জিনে ভুল কৰিছে, তেওঁক মাতি পেলাই য'ত কোনো নুশুনিব, এটা বেলেগ জেগাত মাতি পেলাই আপুনি কথাখিনি শুধৰাই দিব। এই কথাখিনি সদৌ শেষত কৈ পেলাই মই আপোনালোকৰ পৰা বিদায় লৈ গৈছোঁ। মই অন্তৰ খুলি দোৱা কৰিছোঁ, মোক যে মই এজন খাটি আউলিয়া প্ৰেমিক, আউলিয়াসকলক বৰ ভাল পাওঁ। তো জালালুদ্দিন তাবৰিজী ৰহমাতুল্লাহ আলাইহিৰ মাজাৰত আৰু দুবাৰ আপোনালোকে মাতিছিলে, অহাৰ সৌভাগ্য হৈছিলে। এইবাৰো আপোনালোকে মাতিলে, মই আকৌ আল্লাহৰ শুকৰিয়া আদায় কৰিছোঁ। আপোনালোকৰ সকলোৰ কাৰণে দোৱা কৰিছোঁ। মছজিদৰ বিষয়ববীয়াসকল, আজি জলসাৰ বিষয়ববীয়াসকল, সকলোৰ কাৰণে দোৱা কৰিছোঁ। সকলো ৰাইজসকলৰ কাৰণে দোৱা কৰিছোঁ। মা ভনীসকলৰ কাৰণে দোৱা কৰিছোঁ। আল্লাহ পাক ৰব্বুল ইজ্জতে কিয়ামতৰ দিনাখন মোক আমাক সকলোৱে জালালুদ্দিন তাবৰিজী ৰহমাতুল্লাহ লগত মিলাই পেলাই দয়াৰ নবীজীৰ লগত সাক্ষাৎ কৰাই দিয়ক। আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম। ওয়া আলাইকুম আসসালাম।